ৰিয়ানৰ জন্মভূমিত ৰয়েলছৰ ৰাজকীয় পদাৰ্পণ গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি তাৰকা ক্ৰিকেটাৰক চাবলৈ অনুৰাগীৰ ভিৰ অহা 15 মে আৰু 19 মেত বৰষাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দুখনকৈ IPLৰ হাই ভল্টেজ মেচ 15 মেত পঞ্জাৱ কিংছৰ বিৰুদ্ধে বৰষাপাৰাৰ ক্ৰিজত নামিব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া 5 বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিলে সঞ্জু চেমছনৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছে ঘৰুৱা দলটোক আদৰিবলৈ অনুৰাগীৰ ভিৰ দেখা গ'ল বিমানবন্দৰত যথা সময়ত এজনকৈ তাৰকা ওলাই আহিল বিমানবন্দৰৰ পৰা হৰ্ষ উল্লাসত মুখৰিত হ'ল গুৱাহাটী বিমানবন্দৰৰ চৌপাশ ৰিয়ান শব্দত মুখৰিত হ'ল বিমানবন্দৰ এই সিজনত ৰাজস্থান ৰয়েলছৰ অন্যতম খেলুৱৈ ৰিয়ান পৰাগ আছে সুন্দৰ ফৰ্মত শেহতীয়াকৈ চেন্নাইৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ পৰাস্ত হ'লেও অসম সন্তান ৰিয়ানে খেলিলে 47 ৰানৰ সুন্দৰ ইনিংছ প্লে-অফৰ দৌৰত থকা ৰাজস্থানৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব লগা আগন্তুক দুখন মেচ অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত ৰিয়ানে দৰ্শনীয় ইনিংছ খেলিব বুলি আশাবাদী এইসকল ৰয়েলছৰ অনুৰাগী সেকেন্ড টাইম IPL হ'বৰ কাৰণে যাই আছে আৰু ৰিয়ান পৰাগেতো ভালটো ইনিংছটো কালি চেন্নাইতো খেলি আছে চ' আৰু আশা কৰোঁ 15 তাৰিখে যোনখন মেচ আছে তাতেও যেন ৰিয়ানে এটা 50ৰ ওপৰ ইনিংছ খেলক তাৰপিছত আমি চবকে আশা কৰোঁ যে চবে যে ৰিয়ানক ছাপোৰ্ট কৰক 50ৰ ওপৰ এটা ইনিংছ খেলক বিকজ ই গুৱাহাটীৰে ল'ৰা চ' আৰু যেন আশা কৰোঁ IPLৰ নেক্সট ইয়াৰ যেন আৰু 2-3খন মেচ হওক তাৰে পিছত জছ বাটলাৰো আছে টিমটোত আৰু ভাল বেটছমেন আছে তাৰপিছত JSN হোল্ডাৰ আছে তাৰপিছত এডাম জেম্পা আছে আশ্বিন আছে ইউৰি চেহল আছে তাৰে পিছত আৰু বহুত ভাল বেটছমেন আছে বহুত ভাল লাগিছে ৰিয়ান পৰাগক লগ পাম আগতছে তাৰ বেটিং লাইনআপো ভাল হৈছে তাৰপিছত আৰু এই বছৰ ইটো অৰেঞ্জ কেপৰ নম্বৰ 3 নে নম্বৰ 4ত আছিল চ' আশা কৰোঁ ই যেন এনেকৈ খেলক আমাৰ ইণ্ডিয়াৰ কাৰণে যেন খেলক আমাৰ অসমবাসী ৰাইজৰ কাৰণে বহুত ভাল কথা আৰু কিছু ট্ৰেণ্ড দুটা ইণ্টাৰনেশ্যনেল প্লেয়াৰে আমাৰ বৰষাপাৰা ষ্টেডিয়ামখন ভাল বুলি কৈছে নম্বৰ 1 ট্ৰেণ্ড বল আৰু সিমৰান হিটমায়াৰ দুটা প্লেয়াৰে আমাৰ কৈছে বৰষাপাৰা পিচখন ভাল বুলি চ' আশা কৰোঁ এনেকৈ যেন আৰু আমাৰ অসমৰ ষ্টেডিয়ামখন নাম হওক আমাৰ অসমবাসী ৰাইজক এইটোৱে অনুৰোধ যেন ফাৰ্ষ্ট মেচৰ ৰিয়ানক ছাপোৰ্ট কৰক যেনে 50ৰ ওপৰ এটা ইনিংছ খেলক फीलिंग वेरी प्राउड रियान पराग आ रहा है भाई असम का लड़का IPL में एक ही असम का प्लेयर खेल रहे हैं ना बहुत ही पिछले 3-4 साल से फॉर्म खरा था इस साल बहुत ही तगड़ा खेल रहे बंदा एकदम फीलिंग वेरी प्राउड असम का लड़का है बहुत आगे जा रहा है আনহাতে বিমানবন্দৰৰ পৰা দলটো পোনে টেপেচিয়াৰ মে ফেয়াৰ হোটেললৈ ৰাওনা হয় মঙলবাৰে এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুশীলনত নামিব ৰাজস্থান ৰয়েলছ ইফালে দেওবাৰে গুৱাহাটীত আহি অৱতৰণ কৰিছে পঞ্জাৱ কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলপথাৰত নমাৰ পূৰ্বে সোমবাৰে এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন চলালে পঞ্জাৱ কিংছৰ ক্ৰিকেটাৰসকলে উল্লেখ্য যে অসমলৈ ৰয়েলছৰ ৰাজকীয় প্ৰত্যাৱৰ্তন তথা অসম সন্তান ৰিয়ান পৰাগৰ চমকপ্ৰদ প্ৰদৰ্শনে গুৱাহাটীৰ উভয় IPL মেচক প্ৰদান কৰিছে অন্যান্য মাত্ৰা অসমবাসীৰ আশা বৰষাপাৰাৰ ক্ৰিজত বেটিং ধুমুহা আনক ৰিয়ানসহ ৰাজস্থান ৰয়েলছৰ বেটাৰে নিউজ টেক্স ৰিপোৰ্ট গুগল স্পৰ্টছ এনি